সো হে গাইজ কি খবৰ আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে। তো আহি গ'ল শিৱৰাত্ৰি আৰু ঘৰত বনাই আছে এতিয়া আমি টেণ্ট। আৰু এয়া আমাৰ বাবাটো খুৰাই এখেতে টেণ্টৰ কাম কৰে। তো ব'লক কেনেকুৱা টেণ্টৰ কাম কৰে দেখাই আছোঁ আপোনালোকক। আৰু যিহেতু আমাৰ ঘৰৰ চোতালখনো বৰ বেছি ডাঙৰ নহয়, সেইকাৰণে বৰ ডাঙৰকৈও পেণ্ডালখন বনোৱা নাই। কিন্তু তথাপিও বাবাটো খুৰা আৰু বাবু খুৰাই মিলি দুয়োটাই বৰ ধুনীয়াকৈ কামখিনি কৰি গৈ আছে। আৰু এই বছৰ শিৱৰাত্ৰিৰ দিন পৰিছে দেওবাৰ 15 ফেব্ৰুৱাৰী। আৰু এইফালে বাবাটো খুৰাই ভাগৰ লগাত চোতালতে শুই দিলে, কাৰণ যোৱা দুদিন ধৰি বাবাটো খুৰাই অকলে বহুতখিনি কাম কৰি গৈ আছিলে। তাৰপিছত সন্ধিয়া হৈ অহাত লাগি যাওঁ মই ফুলৰ ডেক'ৰেশ্যনৰ কামত। আৰু মই আপোনালোকক জনাব বিচাৰোঁ যে ময়ো এজন ডেক'ৰেটাৰ। আৰু মই ডেক'ৰেশ্যনৰ কাম ষ্টাৰ্ট কৰিছিলোঁ 2025তে। আৰু ব্যৱসায়টো একেবাৰে সৰুকৈ কৰাৰ বাবে মই ক'তো প্ৰমোট কৰা নাছিলোঁ। আৰু এইফালে গোপাল আৰু ৰবি আহি ৰাতি মোক এনেদৰে সহায় কৰি দিলে। তথাপিও এইখিনি কাম কৰোঁতে বহুত ৰাতি 11টা বাজি গ'ল। চ' ফাইনেলি ডেক'ৰেশ্যনৰ কাম কমপ্লিট হৈ গ'ল। আৰু এয়া ফাইনেল লুক। আৰু ডেক'ৰেশ্যনটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনালোকক যদি টেণ্ট ডেক'ৰেশ্যনৰ প্ৰয়োজন হয় তেতিয়া কমেণ্ট এটা কৰিব।